জানেনে ৰাইজ, আজি মই ক'ত আহিছো? গুৱাহাটীৰ পৰা কিলোমিটাৰ দূৰত চন্দ্ৰপুৰ পাৰ হৈ মায়াঙৰ আশে পাশে এডোখৰ ইমান ধুনীয়া ঠাই আছে, যিডোখৰ ঠাইত আহি মই সঁচাকৈ পাগল হৈ গৈছো। ব'লকচোন আপোনালোককো দেখাও, ব'লক আহক। ইমান ধুনীয়া ঠাই, মই দেখি সঁচাকৈ বহুত বেছি পাগল হৈ গৈছোগে, কাৰণ আগে পিছে কেতিয়াও এনেকুৱা ঠাইত অহা নাই। ইমান বেছি ভাল লাগিছে, আপোনালোকক বুজাব নোৱাৰো। সেইটো চাওক, ইমান ডাঙৰ ডাঙৰ পাথৰৰ মাজেৰে, পাথৰ কাষেৰে এটা ৰাস্তা জীৱনত কেতিয়াও দেখা নাছিলো। আৰু ইয়াৰ যিটো ভিউ, মাই গড, কি কম আপোনালোকক। এয়া চাওক, ধুনীয়াকে আৰ্ট কৰি থোৱা আছে। আৰু এইটো কি চৰাই মাতিছে নাজানো, শব্দতে বেলেগ ধৰণৰ হৈ আছে। আৰু এইফালে এখন ব্ৰহ্মপুত্ৰ আছে, কি ধুনীয়াকে মানে তেওঁলোকে পিকনিক স্পটৰ কাৰণে ৰাখি থৈছে। এইটো কি বুলি কয়, চনকা চাপৰি বুলি কয়। ঠাইডোখৰ নাম চনকা চাপৰি। আপোনালোকো আহিব, সঁচাকৈ বহুত বেছি ধুনীয়া ঠাই। আৰু আহিলে মনটো একেবাৰে কৈছো নহয়, ইমান বেছি ভাল লাগে, কি কম আপোনালোকক। বাই বাই।